I'm the last one to die. নমস্কাৰ সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু প্ৰত্যেকবাৰৰ দৰে মই ডিব্ৰুগড়ত ক'ত কেনেকুৱা ধৰণৰ দুৰ্গা পূজাৰ মণ্ডপ তৈয়াৰ কৰে মই তাকে দেখাওঁ আৰু এইবাৰো দেখাবলৈ কাৰণে গৈ আছোঁ ডিব্ৰুগড় কোন জেগাত কোনখন পূজা কেনেকুৱা মণ্ডপ মানে বনাইছে কেনেকুৱা ডিজাইন দি বনাইছে সকলোবোৰ দেখাবৰ কাৰণে গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক মানে ভিৰতটো মানে আপোনালোকে সব পূজা চাব নোৱাৰিব নহয় ভিডিঅ'টো চাই লওক ডিব্ৰুগড় প্ৰত্যেকখন পূজা দেখাম আজি চ' প্ৰথম ষ্টাৰ্ট কৰোঁ ডিব্ৰুগড় মালিপট্টি পূজাখনৰ পৰা যিখন পূজা মোৰ ঘৰৰ একেবাৰে ওচৰত ইয়াত বনাইছে অপাৰেশ্যন সিন্দুৰ আৰু বহুত ধুনীয়া এটা কনচেপ্ট লৈছে তেখেতসকলে আৰু পূজাখন দেখিবলৈও বহুত ধুনীয়া হৈছে দেখিছে আপোনালোকে এইটো হৈ গ'ল অপাৰেশ্যন সিন্দুৰ গোটেই মানে এনেকৈ পাহাৰ চাহাৰ বনাইছে আৰু এড্ৰেছটো গমেই পাই এইফালে মাৰুৱপট্টি গ'লে মানে পায়গৈ আৰু এইফালে গ'লে মানে আপোনালোকৰ এই লিটিল প্লেচ হোটেলখনৰ কিনাৰতে আছে দেখিছে ডিব্ৰুগড় আৰু এয়া হৈ গ'ল অপাৰেশ্যন সিন্দুৰ এয়া আমাৰ দুখৰ কি ক'ম আৰু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি এখন ফটো দিয়া হৈছে ইয়াতে দেখিছে আৰু এইফালে ভিতৰৰ পাৰ্টটো এনেকুৱা দেখিছে আপোনালোকে অকণমান দেখাবৰ কাৰণে চেষ্টা কৰি দিছোঁ আপোনালোকক চাই লওক এইখন ডিব্ৰুগড় মালিপট্টি পূজাখন দেই মাৰুৱপট্টিত থকা ডিব্ৰুগড় মালিপট্টি পূজাখন আৰু এইটো আপোনাৰ চিমেণ্ট দি বনাইছে বস্তা দি পিনে কিবা চিমেণ্ট তেনেকৈ কিবা কৰি পিনে বনাইছে আৰু ভাল লাগিছে কনচেপ্ট নট ইয়াৰ পাছতে আমি আহিলোঁ ডিব্ৰুগড় মাৰোৱাৰীপট্টিলৈ আহিলোঁ মাৰোৱাৰীপট্টি পূজাখন এইফালে HHত যোৱা ৰাস্তা এইফালে আপোনাৰ ফুলবাগান যোৱা ৰাস্তা এইটো দেখিছে মাৰোৱাৰীপট্টি পূজাখন এইখন আৰু ইয়াতে চাউণ্ড এইকাৰণে দিয়া নাই মানে মোৰ কপিৰাইট লাগি যাব সকলোতকৈ মানে সৌভাগ্যৰ কথা এইটো যে মই যিমান ভিডিঅ' বনাইছোঁ প্ৰত্যেকখন পূজাতে জুবিনদাৰ গান মায়াবিনী বাজি আছে এইটো ইমানে ভাল লাগিছে মোৰ পূজাকেইখন মণ্ডপকেইটা দেখাইছোঁ শ্বুট কৰিব গৈছোঁ কিন্তু মায়াবিনী বাজি আছে মানে প্ৰুভ হৈ গ'ল যে জুবিন দা কোনো ভগৱানতকৈ কম নহয় তেখেত এজন মানে ভগৱান যে মানে সঁচাকৈ মই সেই ট্ৰমাটোৰ পৰা ওলোৱাই নাই তথাপিও আপোনালোকে এনেকুৱা ভিডিঅ' মোৰ কামটো কৰিবই লাগিব উপায়তো নাই মোৰ ওচৰত চ' এইখনে আছিল ডিব্ৰুগড় মাৰোৱাৰীপট্টি পূজা তাৰ পাছতে এইখন পূজা হৈ গ'ল ডিব্ৰুগড় নিউ মাৰ্কেটে যে ডিব্ৰুগড় বৰফ ফেক্টৰীটো যে আছে যে কেটলা বজাৰখনৰ কিনাৰৰ ফালে যে আছে সেইখন পূজা হয় ইয়াৰ থিমটো লৈছে এইটো মহাকুম যোনটো থিম আছে সেইটো লৈছে ভাল লাগিছে ইয়াৰ পূজাখন আপোনালোকে আহিব পাৰে চাবলৈ বহুত ধুনীয়া বনাইছে এবাৰ এনেই দেখাই দিছোঁ এইটো মহাকুম্ভৰ থিমটো লৈছে দেখিছে বঢ়িয়া মজা বনাইছে মানে ভাল বনাইছে কনচেপ্টটো এইখন পূজা সদায় মই দেখাবৰ কাৰণে মিছ হৈ যায় এইবাৰ সেইকাৰণে মনত পেলাই আহিছোঁ ইয়ালৈ যে এইখন পূজা এবাৰ দেখাম ভাল বনায় বহুত ধুনীয়া পূজা পাতে ইয়াতো ধুনীয়া ইয়াৰ পাছতে এইখন আমাৰ ডিব্ৰুগড় ষ্টেচনৰ পূজা ষ্টেচন ৰোডটো যে আছে তাৰ কিনাৰতে এখন পূজা পাতে যে সেইখন এনেই বাইকত গৈ থাকোঁতে শ্বুট কৰিছোঁ দেখাই দিছোঁ আৰু এইখন গ'ল ডিব্ৰুগড় চিৰিন চাপৰি যোনটো গৌশালাৰ ওচৰত যোনখন পূজা পাতে ডিব্ৰুগড় গৌশালাটো যে আছে যে এইটো ষ্টেট বেংকটো কিনাৰতে আছে দেখিছে আপোনালোকে গম পায় চিৰিং চাপৰি তাত যোৱা বছৰ মানে বহুত ধুনীয়া পূজাখন পাতিছিলে দেই ইয়াতে মানে মণ্ডপটো বহুত ধুনীয়া পাতিছিলে এইবাৰ কি বনাইছে এবাৰ দেখাব চেষ্টা কৰিছোঁ ভিতৰলৈ সোমাই যাবলৈ বাহিৰৰ পাৰ্টটোতে দেখিলেই দেখিছে আপোনালোকে আৰু ভিতৰত বনাইছে এনেকুৱা লাগিব আপুনি এটা মানে ওপৰত ইয়াৰ থিমটো এনেকুৱা লৈছে লাগিলে মানে ওপৰত যে পানী থাকে আৰু ওপৰত মাছ এনেকৈ মানে একুৰিয়াম থাকে নাই মানে বুজি পাওক আৰু মানে মই বুজাব পৰা নাই চাই লওক আৰু দিয়ক তো এইটো একদম পূৰা নীলা চিলা লাইট জ্বলি আছে ধুনীয়া ভাল লাগিছে শিৱ মূৰ্তি আৰু ওপৰলৈ চালে মানে আপোনালোক এনেকুৱা লাগিব যাতে মানে তাহাঁতি থিমটো এইটোৱে বনাব বিচাৰিছিলে যে ওপৰেদি মাছ চাছ গৈ আছে এনেকুৱা ৰিয়েলটো দিব বহুত কষ্ট হৈ যাবতো তো মানে এনেই আৰু লাইটৰ মানে ভাইবটো দি পিনে সেইটো দিবলৈ চেষ্টা কৰিছিলে কিন্তু ইয়াত সোমাই আহিছোঁ আৰু পূজাখন যেতিয়া আপোনালোকে ইয়াত চাব ভালকৈ তো ভাল পাব মানে কিবা এটা বেলেগ এটা ইউনিক মানে ভাল লাগিব কিবা এটা মই এতিয়া বুজাব পৰা নাই আপোনালোকে আহিব ভাল পাব এখন ডিব্ৰুগড় চিৰিং চাপৰি গৌশালাৰ ওচৰত ভৰণৰ পূজা ডিব্ৰুগড় PN ৰোড দি সোমাই আহোঁতে মই আৰু এখন পূজা পালোঁ বহুত ধুনীয়া পূজা এখন দেখিছে মানে লাইটিংটো ভাল লাগিছে আৰু ফটো ইয়াৰ যোনটো ভাল লাগিছে কিবা এটা ইউনিক লাগিছে এইখন পূজাও অকণমান দেখাব চেষ্টা কৰিছোঁ আপোনালোকে চাই লওক আহিব পাৰিব এখন পূজা চাবলৈ কাৰণে কিন্তু সকলোতকৈ মোৰ প্ৰিয় আৰু নম্বৰ 1 পূজাখন হৈছে এইখন পূজা আপোনালোকে নিশ্চয় চাবলৈ আহিব ইয়াৰ যিটো কনচেপ্ট লৈছে আল্টিমেট মানে চাওক গোটেই পূজাখন সৰু গছ পুলি দি মানে বনাইছে এইবোৰ একদম ৰিয়েল গছ পুলি হয় মই আজিলৈকে মানে সৰুৰ পৰাই দেখা নাই এনেকুৱা এখন পূজা যোনখন পূজা মানে বস্তুবোৰ মানে বেয়া নহয় মানে এইটো মানে পেলাই দিব নালাগে এইবোৰ প্ৰত্যেকবোৰ গছৰ পুলিবোৰ মানুহক বিলাই দিব পাৰিব মানুহৰ কাম আহিব আৰু জুবিন দাই আমাক মানে কি ক'ম আৰু গছ তেখেতৰ প্ৰিয় আছিলে তো এইটো কথা মোৰ মনত পৰি পিনে আৰু লাগি গ'ল গাত আৰু ভিতৰৰ মূৰ্তি প্ৰতিমাটো দুৰ্গা মা প্ৰতিমাটো চাওক কিমান ধুনীয়া একদম গ্ৰীণ কালাৰ হৈ আছে বহুত ধুনীয়া মোৰ সকলোতকৈ প্ৰিয় মানে পূজা বহুত ভাল লাগিলে এইখনে ভাল লাগিলে মানে সকলোবোৰ বহুত ধুনীয়া কিন্তু এই কনচেপ্টটো মই বহুত ইউনিক পালোঁ আৰু এইবোৰ চব সঁচাকৈ গছৰ পুলি হয় দেখিছে
গছৰ পুলি হয়, এটা এটা গছৰ পুলি আমি কিনিব যাওঁ কিমান টকা লয়। তো এইবোৰ দেখিছে একদম মানে গছৰ পুলি দি বনাইছে, বহুত ধুনীয়া পূজা। এখন ডিব্ৰুগড় বাছবাৰী আছে, ৱেষ্ট বাছবাৰী আছে, ভিতৰলৈ আহিব আপুনি ভাল পাব, মানে বহুত ধুনীয়া। এইখন আপুনি চাব পাৰে দেই। তাৰ পাছতে সেইখন পূজাৰ পৰা ওলাই আহি অকণমান আগত আহিলে আপুনি ডিব্ৰুগড় দিচাৰী ক্লাবৰ যোনখন ফিল্ড আছে সৰু, সেইখনৰ পূজা এখন অকণমান দেখাবৰ কাৰণে চেষ্টা কৰোঁ। ইয়াতো বহুত ধুনীয়া থিম এটা লৈছে, দেখিছে একদম ৰং কিবা এনেকৈ দিছে, মানে ক'ব জনা নাই আৰু, অলপ চাই লওক আৰু বস্তুবোৰ ধুনীয়াকৈ ভাল লাগিছে। এখনো কিবা এটা কনচেপ্টটো ভাল লাগিছে, ধুনীয়া। আৰু ইয়াৰ ওচৰলৈ গ'লো, এইখিনি জিলিকি আছিলে, মই ভাবিলোঁ যে কি হয় এইখিনি, এই ফইল পেপাৰ, আমি যে চকলেট টকলেট খাওঁ যে কিবা গৰম কৰি থবলৈ কাৰণে বস্তু যে ফইল পেপাৰ, যে এই ফইল পেপাৰ দি বনাইছে দেখিছে এইবোৰ, আৰু ওপৰত গোটেই ফইল পেপাৰ পুৰা জিলিকি একদম গ্লেজ এটা মাৰি আছে পুৰা, মানে মজা লাগিছে ওচৰৰ পৰা, মানে বেলেগ এটা ফিল আহি গ'ল, ভাল লাগিছে। সেইটো এটা ইউনিক কনচেপ্ট, ধুনীয়া ফইল পেপাৰ দি বনাইছে, দুৰ্গা পূজা ধুনীয়া বনাইছে, বঢ়িয়া। দেখিছে, আহিব পাৰে এখন, এইটো আপোনাৰ শান্তিপাৰাৰ ভিতৰতে, এই দিচাৰী ক্লাবৰ ফিল্ডখন যে আছে এইটো, সেইখন পূজাত। ইয়াৰ পাছতে এইখন হৈ গ'ল ডিব্ৰুগড় মিউনিচিপালিটি যোনখন মানে পূজা আছে, মিউনিচিপালিটি যোনটো ৰাস্তা কিনাৰ, মানে একদম ৰাস্তা কিনাৰতে যোনখন পাতে যে সেইখন পূজা। আৰু ইয়াৰ দেখিছে, গম পাইছে আৰু জ্ঞান বজাৰখিনিতে গ'লে মানে মিউনিচিপালিটি পূজাখন, ইয়াত সকলোতকৈ বেছি ভিৰ মাৰে ডিব্ৰুগড় দেই, বহুত বহুত বেছি ভিৰ মাৰে এখন পূজাও। বহুত ধুনীয়া কনচেপ্টত বনাইছে এইখন পূজাও, আপোনালোকে চাওক অকণমান। মানে কি হৈছে, ইয়াত টেকেলি আনিছে, আৰু টেকেলিবোৰ ভিতৰত এনেকৈ একদম ধান ভৰাই ভৰাই দিছে, এইবোৰ দেখিছে, এইবোৰ গোটেই ধান ভৰাই ভৰাই দিছে, টেকেলিবোৰ ভিতৰতে ধান ভৰাই ভৰাই একদম দিছে। ধুনীয়া কনচেপ্ট, আৰু ভিতৰলৈ দেখাইছোঁ বোলো, অকণমান মানে ভিতৰলৈ দেখাইছোঁ। আৰু ইয়াত চব গান বাজি আছে মায়াবিনী দেই, এইটো মই মানে বজাই পিনি আপোনালোকক দেখাব নোৱাৰোঁ, কাৰণ চব ভইচ অভাৰ দি আছে, চব মায়াবিনী বাজি আছে, গোটেই পূজাবোৰত মায়াবিনী বাজি আছে, মানে ভাল লাগিছে, কিবা এটা ভাইবটোও ভাল লাগিছে, পূজাও ভাল লাগিছে। খালি এটাই বেয়া লাগিছে, আমাৰ লগত জুবিন দা নাই। ইয়াৰ শ্ৰদ্ধাঞ্জলি তেখেতৰ, ইমান সোনকালে তেখেতক হেৰুৱাই দিম বুলি কেতিয়াও সপোনতো ভবা নাছিলোঁ। মোৰতো আশা থাকি গ'ল লগ কৰা, ওপৰত গ'লে লগ কৰিম আৰু। হেৰি মানে এই প্ৰত্যেকটো হেৰিতে মানে কি বুলি কয়, জুবিন দাৰ শ্ৰদ্ধাঞ্জলি ফটো ৰাখিছেই দুৰ্গা পূজাত, বহুত জেগাতো ৰাখিছে, এইটো মই চালোঁ, ভাল লাগিলে এইটো কথা, এইটো কনচেপ্ট দেখিছে। আৰু ভিতৰলৈ সোমাই যাব লাগে, এইবোৰ ভিতৰলৈ চাওঁ, ওপৰত গোটেই ধান, আপোনালোকে আহিলে মানে দেখি পাব মিউনিচিপালিটি পূজাখন, ডিব্ৰুগড়ৰ মিউনিচিপালিটি পূজাখন, ওপৰত গোটেই ধান, এই ধানৰ কনচেপ্ট দি বনাইছে তেখেতসকলে দুৰ্গা পূজা, দেখিছে গোটেই ধান, এইখিনি গোটেইখিনি ধান 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 ধান, ভাল লাগিছে, এইটো বহুত ধুনীয়া। আৰু মা প্ৰতিমাৰ যোনটো মূৰ্তি আছে, তেখেতো এইটো বহুত ধুনীয়া বনাইছে দেই, দেখিছে একদম হোৱাইট কালাৰ, বঢ়িয়া, বাহিৰৰ পৰা এইটো ভিউ। আৰু এইখন পূজা হৈ গ'ল ডিব্ৰুগড় গংগাপাৰা পূজা, আৰু গংগাপাৰা পূজাখন এই গোটেই ৰাস্তাটো তেখেতসকলে জুবিন দাৰ দি একদম মানে ফটো দি ভৰ্তি কৰি দিছে, দেখাই আছোঁ। ইয়াৰ প্ৰথম পূজাখন দেখাই লৈছোঁ অকণ মণ্ডপটো, এইটো তেখেতসকলে কেদাৰনাথৰ যোনটো মন্দিৰৰ কনচেপ্টটো লৈছে, দেখিছে, ভাল লাগিছে, চিম্পলকৈ বনাইছে। এবাৰ বৰ বেছি ডিব্ৰুগড় একদম হাই ফাই পূজাবোৰ হোৱাও নাই বাৰু, যিহেতু আমি ইমান ডাঙৰ এটা ট্ৰমাৰ পৰা ওলোৱাই নাই, তো কিনো পূজা আৰু চেলিব্ৰেশ্যন কৰিম, সেয়াই আৰু। কিন্তু এই গোটেই ৰাস্তাটো যোনটো আছে, এইটো গোটেই ৰাস্তাটো মানে ডিব্ৰুগড়ৰ গংগাপাৰাৰ যিটো ৰাস্তা আছে, এইটো একদম জুবিন গাৰ্গৰ এনেকৈ ফটো, শ্ৰদ্ধাঞ্জলি ফটো, আৰু গোটেই ৰাস্তাটো বহুত কেইখন ফটো দি তেখেতসকলে এনেকৈ মানে সজাইছে, শ্ৰদ্ধাঞ্জলিও দিছে, ডেক'ৰেশ্যন মানে যি ভাবে আৰু আপোনালোকে মানে। আৰু ইয়াত দেখিছে, আৰু ইয়াত গোটেই ৰাস্তাটো তেনেকৈ এখন বহুত পুৰণা ফটো দিয়ে, ভাল লাগিছে। চশমা পিন্ধিছিলে কিন্তু জুবিন দাই সৰুতে, মানে ডেকা কালত, ভাল লাগিছিলে, হেণ্ডচাম আছিলে মানুহ, ভাই আমাৰ ভাই হেণ্ডচাম প্লেয়াৰ দেই, দেখিছে একদম ইমান ধুনীয়াকৈ, দেখিলে মানে বেয়াই লাগি যায়, ভইচ অভাৰ দিবলৈ মন যোৱা নাই আজি, এইবাৰ যে কিবা লাগে, গোটেই এই ৰাস্তাটো জুবিন দাৰ ফটো দি মানে বনাইছে, ভৰ্তি কৰি দিছে, ভাল লাগিছে, এইটো একদম ধুনীয়া কনচেপ্ট। আৰু মায়াবিনী ইয়াতো বাজি আছে, ভাল লাগিছে এইটো কনচেপ্ট। আৰু ইয়াৰ পাছতে আহিলোঁ, এইখন হৈ গ'ল জ্যোতিনগৰ পূজা, ডিব্ৰুগড়ৰ জ্যোতিনগৰ পূজাখন সকলোৱে চাবলৈ কাৰণে বহুত মন কৰি থাকে, ভাবিলোঁ যে এবাৰ দেখাই দিওঁ। ৰাস্তাটো দেখিছে, গোটেই দোকান ইয়াত প্ৰমোচনৰ মানে বেনাৰ চেনাৰ লয়, কিন্তু ইয়াৰ মাজতে আমাৰ জুবিন দাকো যে পাহৰি যোৱা নাই, সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু দেখিছে বহুত ধুনীয়াকৈ অঁকা আছে, আপোনালোকে পূজা চাব আহিলে দেখি পাবই এখন ফটো জ্যোতিনগৰত, বৰ ধুনীয়া আঁকিছে, ধুনীয়া আঁকিছে দেই, ভাল লাগিছে, মজা, বঢ়িয়া, মানে ভাল লাগিছে। আৰু এইফালে এইখন হৈ গ'ল আপোনাৰ জ্যোতিনগৰ পূজাখন, ডিব্ৰুগড়ৰ জ্যোতিনগৰ পূজাখন দেখিছে। আৰু এয়া শ্ৰদ্ধাঞ্জলি তেখেতৰ আৰু এখন ফটো দেখালোঁ, তো এইখন শ্ৰদ্ধাঞ্জলিৰ কাৰণে এটা আৰু এখন জেগা দিয়া হৈছে ইয়াতে, ভাল ধুনীয়াকৈ তাৰ কিনাৰতে এখন ফটো মানে দুৰ্গা পূজা মণ্ডপ, আৰু ভিতৰলৈ যাওঁ বলক। তো ভিতৰৰ পাৰ্টটো এনেকুৱা, ভিতৰৰ পাৰ্টটো ভালে বনাইছে, নট বেড মানে। কিন্তু জ্যোতিনগৰ পূজাখন সদায় মোৰ একেটা থিম নিচিনাই লাগে দেই, কালাৰটো এইটো ভাল বনাইছে দেই, যে বাঁহে ইউজ কৰে তেখেতসকলে, প্ৰায়ভাগ বাঁহে ইউজ কৰে। আৰু যোৱা বছৰো বাঁহ ইউজ কৰে, তাৰ আগৰবাৰো বাঁহ ইউজ কৰিছিলে, মই মনত আছে।
থিমবোৰ মোৰ একে একে লাগে অলপ, কিন্তু মানে ভালেই বনায়। এই জেগাডোখৰ ডাঙৰ, গলিটো গোটেই গলিটো ইউজ কৰে যে, সেইকাৰণে মানুহ এটা স্পেচ পায় মানে ইয়াত পূজাখন চাই ভাল পাবলৈ, মানে ভাল পায় সেইকাৰণে। আৰু দোকান লাগিয়ে থাকে গোটেই গলিটোত, ফুচকা পাপৰি চাট যি খায় এইবোৰ দেখিছে। আমাৰ অসমীয়া থিমটো লৈছে, ঢোল পেপাৰ দেখিছে, এইবোৰ পেপাৰ মানে পেপা যোনটো আমাৰ অসমীয়া হেৰি আছে সেইটো থিম লৈছে, ওপৰত শৰাই চৰাই দি ধুনীয়া সজাইছে, ধুনীয়া। আপোনালোকে আহিব পাৰে চাবলৈ কাৰণে। ডিব্ৰুগড় জ্যোতিনগৰ পূজা এইখন দেখিছে, বাহিৰৰ পৰা অলপ দেখাই দিছোঁ, বঢ়িয়া। ইয়াৰ পাছতে মই ডিব্ৰুগড় গেৰেম বজাৰ পূজাখন দেখাবৰ কাৰণে গৈ আছোঁ। এই পূজা হস্পিটেলৰ অপজিটৰ ৰাস্তাটো সোমাই গ'লে আপোনালোকে পাবই, নহ'লে মিউনিচিপালিটি অপজিটৰ যোনটো ৰাস্তা আছে সেইফালে সোমাই গ'লে পাবই। এই দুখন পূজা একেলগে লাগি আছে, এখন সৰু ধুনীয়াকৈ দেখিছে, বহুত ধুনীয়া কনচেপ্ট, ভাল লাগিছে ন পূজাখন। আৰু এইখন পূজা চাবলৈ কাৰণে মানুহে বিশেষকৈ আহে ইয়াত। এইখন দেখাই আছোঁ, এইখন পূজা ডিব্ৰুগড় পূজা ফিল্ড বুলি কয়। এই আপোনাৰ পূজা হস্পিটেলৰ অপজিটৰ ৰাস্তাটো সোমাই গ'লেও পায়, নহ'লে ডিব্ৰুগড় মিউনিচিপালিটি অপজিটৰ ৰাস্তাকেইটা যিকোনো এটা ৰাস্তাতে সোমাই গ'লেও পাবই মানে। চ' বহুত ধুনীয়া বনায় প্ৰত্যেকবাৰে। ইয়াতে আৰতি চলি আছে এতিয়া একদম ধুনীয়াকৈ, সেইটো আৰু বহুত চিঞৰ বাখৰটো দিব পৰা নাই এতিয়া মই, কিন্তু ভাল বনাইছে, বহুত ধুনীয়া। আহিছোঁ, একদম জিলিকি আছে ইয়াৰ মানে পূজাৰ মণ্ডপটো, বহুত ধুনীয়া বনাইছে। আপোনালোকে এইখন পূজা আহি পিনে চাব পাৰে, ভাল বনায়, বহুত ভিৰ, খালি আহিব পাৰে, ধুনীয়া। ইয়াৰ পাছতে মই ডিব্ৰুগড়ৰ সকলোতকৈ ভিৰ মৰা পূজা, যোনখন পূজা আপোনালোকে পূজাত চাবই নাপাব, সেইখন পূজা দেখাই আছোঁ। এইখন পূজা জালুকপাৰা পূজাখন হয়, জালুকপাৰা দেখিছে, এইখন জালুকপাৰা পূজাখন, এইখন জালুকপাৰা পূজা। ইমানেই ভিৰ, এতিয়া আজিয়ে পূৰা ভিৰ। এখন জালুকপাৰা পূজাখনে বিল্ডিং কেইটাৰ লগত একেলগে মানে ধৰিব পৰা নাই পূজাখন বহুত বেলেগ, কিন্তু ইয়াত গেটত দিছে জুবিনদাৰ গেট, মায়াবিনী, গোটেই লিৰিক্সখিনি লিখি দুইফালে দিছে, অকল এফালেই দিয়া নাই, ইফালেও দিছে, ৰাইট চাইডেও দিছে, লেফ্ট চাইডেও জুবিনদাৰ গেট দিছে। বহুত ধুনীয়া কনচেপ্ট। আৰু ইয়াতো মায়াবিনী বাজি আছে, শ্ৰদ্ধাঞ্জলিৰ কাৰণে আমাৰ জুবিনদাৰ ফটো লগাইছে, আপোনালোকে দেখিছে একদম ধুনীয়াকৈ। আৰু পূজাখন এয়া বাহিৰৰ, ভিতৰত সোমোৱা সাধ্য নাই। আৰু বাহিৰত আমাৰ জুবিনদাৰ ফটো এখন দেখিলে মানে পূজা চাবলৈ আপোনালোকৰ মন নাযাব। মোক কাম হয় ভিডিঅ' বনোৱাৰ কাৰণে মই বনাইছোঁ, আৰু উপায় নাই, ট্ৰমাটোৰ পৰা ওলোৱাই নাই। কিমান আজি এই লং ভিডিঅ' যে মই আজি 13 দিনৰ মূৰত দিম, 13 দিন নে 14 দিনৰ মূৰত মই আজি লং ভিডিঅ' ফাৰ্ষ্ট পেলাম। মানে জুবিনদাৰ ঢুকুৱাৰ পৰা মই ভিডিঅ' বনাবই পৰা নাই, সঁচা কথা ক'ব গ'লে।